মুর্দাবাদ 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 অশোক সিং গো ব্যাক অশোক সিং গো ব্যাক সাম্প্রদায়িক অশোক সিং মুর্দাবাদ মুর্দাবাদ অশোক কুমার সিং গো ব্যাক অশোক সিং হাই হাই অশোক সিং গো ব্যাক অশোক সিং মুর্দাবাদ মুর্দাবাদ অশোক সিং গো ব্যাক অশোক সিং হাই হাই অশোক সিং ইয়াকথু অশোক সিং ইয়াকথু অশোক সিং হাই হাই অশোক সিং মুর্দাবাদ দেশি বিরোধী হুঁশিয়ার হুঁশিয়ার দেশের উপরে ষড়যন্ত্র করে হুঁশিয়ার দেশের অন্যায় দিয়া হবার নহব। আজি আমি বিলাসীপাড়ার অন্তর্গত বেলতলি চাৰিআলিত আমি প্ৰাক্তন বিধায়ক বিলাসীপাড়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিঙৰ আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু তেওঁৰ বিৰুদ্ধে দেশী জনগোষ্ঠী আজি সৰব হৈ উঠিল। কাৰণ বিলাসীপাড়া বিধানসভা সমষ্টিত মানুহে ইতিমধ্যে গম পাইছে বিলাসীপাড়াত এটা আলোড়নৰ সৃষ্টি হৈছে, হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ ইতিমধ্যে সকলোৱে জানে এছাৰৰ নামত তেওঁৰ নেতৃত্বত বিলাসীপাড়াৰ দেশী জনগোষ্ঠীয় ৰাইজসকলক হাৰাশাস্তি কৰা হৈছে। যিজন এছাৰ কমিটিৰ যিজন চেয়াৰমেন আছে অশোক কুমাৰ সিঙি, তেওঁৰে এইবিলাক ষড়যন্ত্ৰ। কিন্তু তেওঁক আজি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। যদি এজনো দেশী ৰাইজৰ এজনো দেশী মানুহৰ যদি ভোটাধিকাৰ কৰ্তন কৰা হয় তেতিয়াহ'লে কিন্তু ঘৰৰ পৰা ওলোৱা মুস্কিল হৈ যাব। আমি বহি নাথাকোঁ। দেশী ৰাইজ জাগিছে, এইখন আমাৰ ঠাই, বিলাসীপাড়া আমাৰ ঠাই। তেখেত ইয়াৰ বাহিৰৰ পৰা আহিছে। আৰু আচৰিত কথা, বাহিৰৰ পৰা হোৱা ব্যক্তি এজনক কিয় এছাৰ কমিটিৰ চেয়াৰমেন বনোৱা হ'ল? গতিকে অশোক কুমাৰ সিঙিক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। এইটো আমাৰ দেশী জনগোষ্ঠীৰ দাবী, বিলাসীপাড়া সৰ্বসাধাৰণ ৰাইজৰ দাবী। এছাৰ দিছে ভাল কথা, এছাৰখন নিকা হ'ব লাগে, শুদ্ধ নিকা হওক, আমাৰ কোনো কথা নাই। কিন্তু এছাৰ বৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিঙি অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে, নহ'লে বিলাসীপাড়াৰ পৰিৱেশ অতি ভয়ংকৰ হ'ব বুলি কৈছোঁ। ইয়াৰ পিছতো যদি অশোক কুমাৰ সিঙিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, অনাগত দিনত আমি বিলাসীপাড়া স্তব্ধ কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।